আমাৰ গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ প্ৰায় 25খনৰো অধিক গাঁও এতিয়া বানত বুৰ গৈ আছে। আমাৰ প্ৰথম কথাটো হৈছে যে আমি চৰকাৰী তথ্য অনুসৰি আমি গম পাইছো যে 10,000 বিঘা কৃষিভূমি এতিয়া বানপানীৰ তলত আছে। গতিকে আমি প্ৰথমতে ক'ব বিচাৰিছো যে এই বানপানীৰ তলত থকা খেতিয়ক পৰিয়ালবিলাকে তেওঁলোকক আমি প্ৰথমতে দাবী কৰিছো তেওঁলোকক যে উপযুক্ত পৰিমাণে ক্ষতিপূৰণ দিব লাগে, তাৰ লগে লগে পুনৰ যাতে খেতিয়ক পৰিয়ালবিলাকে খেতি কৰিব পাৰে তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণে প্ৰত্যেকটো খেতিয়ক পৰিয়ালক কঠীয়া যোগান ধৰিবৰ কাৰণে আমি গোলাঘাট জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক আমি দাবী উত্থাপন কৰিছো। দ্বিতীয় কথা হ'ল এই ইমান ভয়াৱহ ৰূপ লৈছে বানপানী। এই পানী কেতিয়াও বাঢ়নী পানী নহয়, এয়া যে নেপকুৰ দ্বাৰা সৃষ্ট পানী। চুইচ গেট খোলাৰ ফলতে এই বানপানীয়ে আচলতে ভয়াৱহ ৰূপ লৈছে, যাৰ ফলত 25খন গাঁও এতিয়া বানপানীৰ তলত আছে। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছো গোলাঘাট জিলা প্ৰশাসনে নেপকুৰে যে গেট খুলিছে এই বিষয়টো তেওঁলোকে গোপনে ৰখাৰ ৰহস্য কি, এই কথা আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি সস্তাকে দাবী কৰিছো। তাৰ লগে লগে আমি ক'ব বিচাৰিছো এতিয়া আমি যিবিলাক গাঁৱত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাহায্য বিতৰণ কৰি আছো সেইবিলাক গাঁৱলৈ প্ৰশাসনৰ মানুহ যোৱা নাই, সেইবিলাক গাঁৱলৈ জনপ্ৰতিনিধি যোৱা নাই, সেইবিলাক গাঁৱলৈ কোনো লোক যোৱা নাই, কেৱল সংবাদ মাধ্যমৰ লোক আৰু SDFৰ লোক আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৰিছো। বহু গাঁৱত এটোপা খোৱা পানীৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। মিঠাম চাপৰি, জাতিপতীয়া, কেন্দুগুৰি, বৰবালিটো, কৌদৰগুৰি, দুখুটিমুখ গাঁও এইবিলাক গাঁৱলৈ আমি গৈ আছো। এইবিলাক গাঁৱত এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া আছে। আমি পাৰ্যমানে সহায় কৰিবলৈ চেষ্টা কৰিছো, কিন্তু স্থানীয় জনপ্ৰতিনিধি, স্থানীয় পঞ্চায়ত প্ৰতিনিধি তেওঁলোকে কেৱল ওখ ঠাইৰ পৰাই কেৱল এটা ছাউনি দি তেওঁলোকে গুচি গৈছে, কিন্তু বানপীড়িত ৰাইজৰ ওচৰলৈ তেওঁলোক অহা নাই। গতিকে আমি দাবী উত্থাপন কৰিছো বানপীড়িত ৰাইজৰে অহা সাহায্যবিলাক কোনোবা বিষয়া কৰ্মচাৰী পকেটত সোমাইছে নে কলৈ গৈছে আমি ক'ব বিচাৰিছো, কাৰণ প্ৰকৃতাৰ্থত বানপীড়িত ৰাইজে কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, পশুধনৰ খাদ্য বৰ্তমান সময়লৈকে কোনোৱে পোৱা নাই, কোনো এটা পৰিয়ালে পোৱা নাই। পশুধনবিলাকে হাহাকাৰ কৰিবলগীয়া হৈছে। গতিকে আমি সেইকাৰণে কৈছো প্ৰত্যেকটো ক্ষেত্ৰত চৰকাৰে যিখিনি সাহায্য বানপীড়িত এলেকাত যিখিনি সাহায্য দিব লাগে স্বাস্থ্যসেৱী দিয়া নাই। বৰষুণ পুনৰ হৈ আছে, মানুহ তিতিছে, মানুহবিলাকৰ ঘৰত এতিয়া সাপ সোমাইছে। গতিকে এইবিলাক ক্ষেত্ৰত চৰকাৰক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছো চৰকাৰক উপযুক্ত পৰিমাণে প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ দিব লাগে। বহু আমাৰ কৃষক পৰিয়ালৰ গৰু ছাগলী বানত উটি গৈছে, সেইবিলাক পৰিয়ালক আমি ক্ষতিপূৰণ দাবী উত্থাপন কৰিছো। বানপানীৰ প্ৰকোপ কমিছে নে বাঢ়িছে? বানপানীৰ প্ৰকোপ বৰ্তমান কিছু পৰিমাণে কমিছে যদিও কিন্তু কমাৰ সম্ভাৱনা নাই। দেখিছে বৰষুণ আপোনাৰ এতিয়াও পৰি আছে, আমি বৰষুণত তিতি আছো। বৰষুণত তিতি মানুহক আমি যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিছো। সহায় সাৰথি হৈ থিয় হ'বৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চেষ্টা কৰিছো, কিন্তু প্ৰশাসনৰ লোক বিশেষকৈ জনপ্ৰতিনিধিসকলক আমি আচৰিত মানিছো, তেওঁলোকে গাড়ীৰ পৰা নামে, গাড়ীৰ পৰা নামি নাহে। এতিয়া ৰাস্তা ঘাট পথাৰ সকলো একাকাৰ হৈ পৰিছে, কিন্তু মানুহবিলাকৰ এটা খবৰ ল'বৰ কাৰণে প্ৰশাসনৰ জনপ্ৰতিনিধি আহৰি নাই। গতিকে আমি সেইকাৰণে পুনৰ ক'ব বিচাৰিছো, বিশেষকৈ মই এটা কথা আপোনালোকক প্ৰচাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ যিমানবিলাক গাঁও দেখিছে প্ৰায় মই পুনৰ কৈছো যে 10,000 কৃষিভূমি এতিয়া আমাৰ বানপানীৰ তলত আছে। আমাৰ প্ৰত্যেকটো পৰিয়াল কৃষিজীৱী পৰিয়াল, খেতি নকৰিলে আমাৰ জীৱন জীৱিকা নচলে। গতিকে আমাৰ এতিয়া আমাৰ কঠীয়া এতিয়া পানীৰ তলত। গতিকে এতিয়া খেতি কৰিবৰ কাৰণে আমাৰ কঠীয়া পাৰি আকৌ খেতি কৰিবৰ কাৰণে আমাৰ সময় নাই। গতিকে প্ৰত্যেকটো পৰিয়ালক যাতে প্ৰত্যেকটো খেতিয়ক পৰিয়ালক যাতে কঠীয়াৰ ব্যৱস্থা কৰি দিয়ে প্ৰশাসনে, তাৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো। চিকিৎসকবিলাক ওখ ঠাইলৈ আহিছে, কিন্তু যিবিলাক লোক এতিয়া বানপানী বহু গাঁৱত আবদ্ধ হৈছে, যিবিলাক মানুহৰ কোনো যাতায়াতৰ সুবিধা নাই, নাও নাই, ৰাস্তা ঘাট সম্পূৰ্ণভাৱে পানীৰ তলত আছে, সেইবিলাক গাঁৱলৈ কিন্তু চিকিৎসকৰ দলো ইতিমধ্যে যোৱা নাই, আমাক ৰাইজে অভিযোগ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।